শ্ৰোতা বন্ধুসকল, মানৱ শৰীৰ এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ আজিৰ খণ্ডটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাটো খণ্ডত আমি পাচনতন্ত্ৰ সম্পৰ্কত অৱগত কৰিছিলোঁ। তেতিয়াই আমি কৈছিলোঁ পাচনতন্ত্ৰ স্বয়ংক্ৰিয় নহয়, ইয়াক শৰীৰৰ তিনিটা বেলেগ বেলেগ অংগই খাদ্য পাচন ক্ৰিয়াত সহায় কৰে। সেই তিনিটা অংগ হৈছে প্ৰধানতঃ যকৃত, লিভাৰ, অগ্নাশয়, পেংক্ৰিয়াছ আৰু গল ব্লেডাৰ, পিত্তথলী। আমি ইতিমধ্যে পূৰ্বৰ এক খণ্ডত যকৃতৰ সম্পৰ্কত আলোচনা কৰিছিলোঁ। আজি অন্যটো প্ৰধান অংগ অগ্নাশয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অগ্নাশয় আমাৰ ক্ষুদ্ৰান্তৰ ডিঅডেমৰ ওপৰত থাকে। ই সাধাৰণতে 5-6 ইঞ্চিমান দীঘল হয়। দেখিবলৈ লালুকৰ নিচিনা, মূৰৰ ফালে ডাঙৰ, পিছৰ ফালে সৰু, আৰু একোটা অগ্নাশয় সাধাৰণতে 70 গ্ৰামৰ পৰা 100 গ্ৰাম ওজনৰ হয়। এই অগ্নাশয়টো প্ৰধানতঃ দুটা ভাগত বিভক্ত হয়। এটা অংশক কয় এক্সোক্ৰাইন আৰু আনটো অংশক কয় এণ্ডক্ৰাইন। অগ্নাশয়ৰ প্ৰায় 98% এক্সোক্ৰাইন আৰু কেৱল 2% এণ্ডক্ৰাইন হয়। এক্সোক্ৰাইনৰ প্ৰধানতঃ 4টা কাম সম্পূৰ্ণ হয়। এটা, ই ছডিয়াম বাইকাৰ্বনেট উৎপন্ন কৰে। আমি পাচনতন্ত্ৰত কৈছিলোঁ যে পাকস্থলীত প্ৰটিনবিলাক ভাঙিবৰ কাৰণে শক্তিশালী হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়। সেই হাইড্ৰক্লৰিক এচিডৰ কিছু অংশ থাকি যায়, সেইখিনি খাদ্যৰ লগত ক্ষুদ্ৰান্তলৈ আহে। যিহেতু হাইড্ৰক্লৰিক এচিড যথেষ্ট শক্তিশালী, সেইখিনিক নিষ্ক্ৰিয় কৰিবৰ কাৰণে, নিউট্ৰেলাইজ কৰিবৰ কাৰণে পেংক্ৰিয়াছে ছডিয়াম বাইকাৰ্বনেট উৎপন্ন কৰে। তাৰোপৰি পেংক্ৰিয়াছে আৰু 3বিধ এনজাইম উৎপন্ন কৰে। সেই 3বিধ এনজাইম হৈছে এমাইলেজ, প্ৰটিয়েজ আৰু লিপেজ। এমাইলেজে শৰ্কৰা ভাঙি গ্লুকোজ উৎপন্ন কৰে আৰু প্ৰটিয়েজে প্ৰটিন ভাঙি এমিনো এচিড উৎপন্ন কৰে আৰু লিপেজে চৰ্বিবিলাক সৰলীকৃত কৰে। এইখিনি প্ৰধানতঃ এক্সোক্ৰাইনৰ কাম। আমি এতিয়া আহোঁ এণ্ডক্ৰাইনৰ কাৰণে। ইতিমধ্যে আমি কৈছোঁ এক্সোক্ৰাইনে গোটেই অগ্নাশয়টোৰ 98% আৱৰি থাকে, কিন্তু এণ্ডক্ৰাইনে মাত্ৰ 2%হে স্থান গ্ৰহণ কৰে। কিন্তু এই 2%টো ই যথেষ্ট দৰকাৰী কাম সম্পন্ন কৰে। এই 2%ত কিছুমান সৰু সৰু দ্বীপৰ নিচিনা অঞ্চল থাকে। সেইবিলাকক কয় আইলেট অৱ লেংগাৰহেন্স। এই আইলেট অৱ লেংগাৰহেন্সে 4বিধ কোষ উৎপন্ন হয়। তাৰ আটাইতকৈ দৰকাৰী কোষখিনি হৈছে বিটা চেল। বিটা চেল প্ৰায় 60-70% হয়, আৰু আপোনালোকে সকলোৱে জানে বিটা চেলে ইনচুলিন উৎপন্ন কৰে, আৰু ইনচুলিনেই আমাৰ তেজত থকা গ্লুকোজখিনি দেহৰ ভিতৰত থকা বিভিন্ন কোষলৈ সুমুৱাই দিয়াত সহায় কৰে। ঠিক তেনেধৰণে আৰু এবিধ কোষ আছে, সেইখিনিক কয় আলফা কোষ, আৰু এই আলফা কোষৰ 15-20% হয়, আৰু এই আলফা কোষে
গ্লুকাগন নামৰ এবিধ এনজাইম উৎপন্ন কৰে। আমি আগৰ লিভাৰৰ যিটো হেৰি তাত কৈছিলোঁ যে গ্লুক'জৰ যেতিয়া জোখতকৈ বেছি দেহত থাকে, সেই গ্লুক'জখিনি গ্লুকাজেন নামৰ এটা পদাৰ্থলৈ পৰিৱৰ্তন কৰি পেলাই এই লিভাৰে সঞ্চয় কৰি ৰাখে। সেই যেতিয়া আমাৰ দেহটোত বাহিৰৰ পৰা নাপায় পুনৰ নতুন গ্লুক'জৰ আৱশ্যক হয়, তেতিয়া এই গ্লুকাগন নামৰ যিটো এনজাইম, সেই এনজাইমটোৱে সেই গ্লুক'জেন পদাৰ্থখিনিক আকৌ ভাঙি পেলাই গ্লুক'জ হ'বৰ কাৰণে নিৰ্দেশনা দিয়ে, যাতে সি দেহৰ আমাৰ বিভিন্ন কোষলৈ গৈ পেলাই গ্লুক'জৰ কামখিনি কৰিব পাৰে। তাৰোপৰি তৃতীয়টো এনজাইম হৈছে ডেল্টা কোষ। ই সমষ্টেচিন নামৰ এবিধ পদাৰ্থ উৎপন্ন কৰে, যি দেহৰ ভিতৰত থকা বিভিন্ন হৰম'নবিলাক নিয়ন্ত্ৰণ কৰে। আৰু শেষৰটো হৈছে পিপি কোষ। পিপি কোষে পেংক্ৰিয়াটিক পলিপেপটাইড উৎপন্ন কৰে। এইবিলাক আমাৰ যে ভোক লাগে আৰু আমাৰ যে হজম হয়, এই আমাৰ হজম হোৱা আৰু এই ভোক লগাৰ কামখিনি এই পিপি কোষবিলাকে নিয়ন্ত্ৰণ কৰে। এইখিনি হৈছে আমাৰ অগ্নাশয়ৰ বিভিন্ন কাম। এই অগ্নাশয়ৰ পৰা এক্সক্ৰাইনেই হওক বা এণ্ডক্ৰাইনেই হওক, যিবিলাক বস্তু উলিয়াই নিয়ে, সেইবিলাকৰ এটা নলিকাৰ সৈতে অগ্নাশয় নলিকাই পেংক্ৰিয়েটিক ডাক্ট, সেই ডাক্টৰ মাজেদি গৈ এই স্মল ইণ্টেষ্টাইন ক্ষুদ্ৰান্তলৈ যায়গৈ। এই যিখিনি এনজাইম, এইখিনিও যথেষ্ট শক্তিশালী। এইখিনিয়ে যদি পেংক্ৰিয়াছটোৰ ভিতৰতে, অগ্নাশয়ৰ ভিতৰতে যদি সিহঁতে কাম কৰিবলৈ ধৰে, তেতিয়া পেংক্ৰিয়াছৰ ভিতৰত থকা কোষবিলাককো সিহঁতে খাই পেলাব পাৰে। সেইকাৰণে যেতিয়া ইহঁতে এই এনজাইমবিলাক উৎপন্ন হয়, সেইখিনি কিন্তু সক্ৰিয় অৱস্থাত নাথাকে। সেইখিনি নলিকাৰে যেতিয়া পাৰ হৈ যায়, সেই নিষ্ক্ৰিয় এটা অৱস্থাত থাকে। আৰু নলিকাৰে গৈ পেলাই যেতিয়া ক্ষুদ্ৰান্তৰ ডিঅ'ডেনামত সোমাইগৈ, তেতিয়াহে তাক এটা বেলেগ এনজাইমে সক্ৰিয় কৰি দিয়ে। আৰু এই গোটেই এই এনজাইমখিনি তাত সোমোৱাৰ লগে লগে তাৰ এখন দুৱাৰ আছে, সেই দুৱাৰখন বন্ধ হৈ যায়, যাতে এইখিনি একো উভতনি যাত্ৰা কৰিব নোৱাৰে। আৰু সেই উভতনি যাত্ৰা কৰিব নোৱাৰাৰ কাৰণে আমাৰ পেংক্ৰিয়াছটো ঠিক হৈ থাকে। এইটো আপুনি যদি ধৰক এটা বন্দুকত গুলি সাজি থৈছে, গুলি সাজি থ'লে সেই গুলিটো সৰু ল'ৰা ছোৱালীয়ে যাতে বন্দুকটো ফুটাব নোৱাৰে, তাত এটা ছেফটি লক থাকে। ঠিক বন্দুকৰ যিধৰণে ছেফটি লক থাকে, ঠিক সেইধৰণে আমাৰ যিটো অগ্নাশয়ৰ নলিকা, সেই নলিকাটো এটা ছেফটি লক থাকে। শেষৰ দুৱাৰখন বন্ধ হৈ যায়, তেতিয়া তাৰ উভতনি যাত্ৰা নহয়। আৰু এই অগ্নাশয়টো ইমান শক্তিশালী হোৱাৰ কাৰণেই কিছুমান জীৱবিজ্ঞানীয়ে ইয়াৰ এটা নাম দিছে লায়ন অৱ দি এবডোমেন, আমাৰ পাকস্থলীৰ সিংহ। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে, আপোনালোকক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ লাইক, কমেণ্ট ইত্যাদি আমাৰ প্ৰেৰণাৰ উৎস। অহা সপ্তাহত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ শেষ। ধন্যবাদ।